আজি APCCৰ সহযোগত জিলা কংগ্ৰেছৰ সহযোগত ডিমৰীয়া ব্লক কংগ্ৰেছৰ নেতৃত্বত যুৱ কংগ্ৰেছৰ নেতৃত্বত মহিলা কংগ্ৰেছৰ নেতৃত্বত আজি আপোনালোকে দেখিলে যে বৃহৎ যোগদান কাৰ্যসূচী ইয়াতে হৈছে। মানুহ এতিয়া আমাৰ মাজত যিসকলে যোগদান কৰিছে আপোনালোকে নিশ্চয় দেখিছে যে অধিকাংশই মহিলা, কাৰণ মহিলাসকলক যিধৰণে ভাৰতীয় জনতা পাৰ্টিয়ে চৰকাৰ গঠন কৰাৰ আগত বা কৰি পেলাই যিধৰণে বাৰে বাৰে তেখেতসকলক ঠগন দিলে, বাৰে বাৰে যিধৰণে প্ৰতাৰণা কৰিলে, বাৰে বাৰে মহিলাসকলক লগত যি ধৰণৰ মানে মিথ্যা কথা ক'লে, তাৰ প্ৰতি অতিষ্ঠ হৈ আজি সৰ্বসাধাৰণ ভোটাৰ আমাৰ মাজত ওলাই আহিছে। সৰ্বসাধাৰণ ভোটাৰ আজি যোগদান কৰিব আহিছে। আপোনালোকে দেখিছে ডাঙৰ ডাঙৰ নেতা কিন্তু আমাৰ লগত নাই, আমাৰ যোগদান কৰিব আমি মাতাও নাই। আজি যিবিলাক ভোটাৰ বিজেপিক এখেতসকলে ভোট দিছিলে, বিজেপিৰ মিছা প্ৰলোভনত পৰি ভোট দিছিলে, আজি সেই মিছা প্ৰলোভনৰ প্ৰতি অতিষ্ঠ হৈ প্ৰত্যুত্তৰ দিয়াৰ কাৰণে আজি মহিলাসকলে দলে বলে আহি কংগ্ৰেছ দলত যোগদান কৰিছে। আমি কোনো মানুহক টকা পইচা দি ইয়াতে ভাড়া কৰি অনা নাই, কোনো মানুহক গাড়ী দি আমি অনা নাই, তেখেতে স্বতঃস্ফূৰ্তভাৱে আহিছে। কাৰণ মহিলাসকলক যিমান ঠগাইছে, ইয়াৰ আগতো আপোনাৰ দেখিছে এই বিজেপি চৰকাৰে খেতিয়কে হওক, সৰু ব্যৱসায়ীসকলে হওক, ফুটপাথৰ ব্যৱসায়ীসকলে হওক, ঠিকাদাৰসকলে হওক, গাড়ী চালকসকলে হওক, ৰিক্সা চালকসকলে হওক, মহিলাসকলে হওক, প্ৰত্যেকটো ক্ষেত্ৰতেই প্ৰতাৰণা কৰিছে। আৰু সেই প্ৰতাৰণাৰ ফলস্বৰূপে তেখেতসকলে ওলাই যে 26ত কংগ্ৰেছৰ নেতৃত্বত, গৌৰৱ গগৈৰ নেতৃত্বত অসমত এখন শক্তিশালী চৰকাৰ হ'ব, তাৰ ইংগিত আমি অলৰেডি পাই গৈছোঁ। কাৰণ প্ৰত্যেক দিনে হাজাৰ হাজাৰ মানুহে কংগ্ৰেছত যোগদান কৰি আছে। 10 তাৰিখে, প্ৰত্যেক মাহৰ 10 তাৰিখে হাজাৰ হাজাৰ মানুহে যোগদান কৰি, যোৱা মাহত আমাৰ 37,000 মানুহে যোগদান কৰিছে, হাজাৰ হাজাৰ মানুহে যোগদান কৰি আছে। গতিকে বিজেপিৰ যি মানে মিছা ৰাজনীতি, বিজেপি টেঙা আম যিমান বিক্ৰী কৰিলে 26,000 নোৱাৰে। মামাই যিমানে লম্ফজম্ফ নকৰক, মামাৰ আচল চৰিত্ৰ, মোদীৰ আচল চৰিত্ৰ অসমৰ জনসাধাৰণে বুজি পাইছে। আজি অসমৰ টকা লৈ, জনসাধাৰণৰ টকা লৈ আজি এয়াৰপোৰ্ট বনাইছে, হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি এয়াৰপোৰ্ট বনাইছে। আৰু সেই এয়াৰপোৰ্ট বনাই, এয়াৰপোৰ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ গোটেই অসমৰ জনসাধাৰণৰ টকা পইচাৰে বনাই এয়াৰপোৰ্টটো এতিয়া আদানীক ভাড়া দিব। গতিকে এই যে চৰকাৰৰ যিটো নীতি, এই নীতিত আমাৰ যিসকল থলুৱা ব্যৱসায়ীসকল আছিলে চব শেষ কৰি পেলাইছে। তাৰ প্ৰত্যুত্তৰ দিয়াৰ কাৰণে আজি ওলাই আহিছে। মহিলাসকলক 10,000 টকা গোটৰ নামত ঠগালে, সোণ দিম বুলি ঠগালে, গছপুলি টকা দিম বুলি ঠগালে। গতিকে এইবিলাক বুজি পাইছে। আৰু এইবাৰ ইলেকশ্যনৰ আগতো এই বিজেপি চৰকাৰে আকৌ মহিলা প্ৰতাৰণা কৰাৰ কাৰণে যিটো জাল মানে পেলাইছে, যে ইলেকশ্যনৰ আগত তেখেতসকলক 10,000 টকা দিম বুলি প্ৰচাৰ কৰি আছে। প্ৰায় 500তকৈ অধিক লোক ইয়াত আজি কংগ্ৰেছৰ দলত যোগদান কৰিছে। আৰু আমি সকলোকে আমাৰ দলৰ যি আজি যোগদান কৰি তেওঁলোক আমাৰ সদস্যভুক্ত হ'ল, সকলোকে আমি দলৰ নীতি আদৰ্শ মানি অনাগত দিনত দলৰ হৈ কাজ কাম কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু যি চৰকাৰ এখন চলি আছে অসমত, এই চৰকাৰখনৰ যি ভ্ৰষ্টাচাৰ, যি দুৰ্নীতি, এই সকলোৰ প্ৰতি অতিষ্ঠ হৈ সাধাৰণ ৰাইজ আজি কংগ্ৰেছমুখী হৈছে। আৰু এই চৰকাৰ বা এই যি বিজেপি দল অসমত শাসন কৰি আছে বা ভাৰতবৰ্ষত শাসন কৰি আছে, তেওঁলোকৰ প্ৰতি অসম তথা সমগ্ৰ ভাৰতবৰ্ষত এই ধৰণৰ তেওঁলোকক দলৰ বিপৰীতে ৰাইজৰ সোধ বৈছে। যোৱাকালি আমি দেখিছিলোঁ যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহিছিল, আৰু আমি পোৱা খবৰ মতে তেওঁলোকে অসমত মানুহ গোটাব নোৱাৰি তেওঁলোকে চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ পৰা বহু বাছেৰে, শ শ বাছেৰে তেওঁলোকে মানুহ আনিবলগীয়া হৈছে। এই পৰিস্থিতিয়ে সূচায় যে তেওঁলোকে কাগজৰ বাঘত পৰিণত হৈছে। তেওঁলোকে দিয়া প্ৰতিশ্ৰুতিসমূহ তেওঁলোকে পালন নকৰাৰ কাৰণে আজি ৰাইজ অতিষ্ঠ হৈছে। তেওঁলোকে যি এটা শ্লোগান দিছিল যে পৰিৱৰ্তন বিচাৰিছিল, এতিয়া পৰিৱৰ্তনৰ সলনি পৰিত্ৰাণ বিচাৰি ৰাইজ আজি কংগ্ৰেছমুখী হৈছে বা বিজেপিৰ পৰা তেওঁলোকে ওলাই আহিছে। আৰু অনাগত 2026 চনত যি নিৰ্বাচন হ'বলগীয়া আছে, এই নিৰ্বাচনত তেওঁলোকে এই বিজেপি দলক উৎখাত কৰিব। আৰু সেই সংকল্প ৰাইজে ইতিমধ্যে লৈছে। আৰু আপোনালোকে জানে এই ডিমৰীয়া অঞ্চল বা জাগিৰোড অঞ্চল বা সমগ্ৰ অসমত বহু বাছ বা বহু গাড়ী তেওঁলোকে মানুহ নিবলৈ পঠিয়াইছিল, কিন্তু আমাৰ দৃষ্টিগোচৰ হৈছে বা আমি গম পাওঁ যে বহু গাড়ী খালী গুচি গৈছে, তাত উঠিবলৈ তেওঁলোকে ৰাইজক বিচাৰি নাপালে। এয়াই তেওঁলোকৰ প্ৰতি এটা বিপদ ঘণ্টা আজি বাজিছে। 2026 চনত অসমত পুনৰ চৰকাৰ হ'ব, শান্তি আৰু সম্প্ৰীতিৰ কাৰণে, ৰাইজৰ স্বাৰ্থত, ৰাইজৰ কাৰণে এখন সুস্থিৰ চৰকাৰ গঢ়াৰ যি পৰিকল্পনা বা লোৱা হৈছে গৌৰৱ গগৈৰ নেতৃত্বত, 2026 চনত অসমত এখন পুনৰ সুস্থিৰ আৰু এই চিণ্ডিকেট মুক্ত বা এই ধৰণৰ ৰাইজক দুৰ্ভোগ ভগোৱা চৰকাৰ এখনৰ পৰা ৰাইজে পৰিত্ৰাণ পাব আৰু অসমৰ ৰাইজে এখন সুস্থিৰ চৰকাৰ পাব। গৌৰৱ গগৈৰ নেতৃত্বত সকলো ৰাইজে তেওঁলোকৰ অধিকাৰসমূহ যাতে ভালদৰে ভোগ কৰিব পাৰে, তাৰ প্ৰতি আমি সদায় লক্ষ্য ৰাখিম।
আৰু কংগ্ৰেছ দলে অনাগত দিনত এই ধৰণে আগত আজি আপোনালোকে দেখিছে MG এনৰেগা মহাত্মা গান্ধীৰ নামত আছিল, মহামানৱ মহাত্মা গান্ধীৰ নামত আজি তাৰ নাম সলনি কৰি দিয়া হ'ল। তেওঁলোকে সেই আদৰ্শ সেই সকলো বস্তু লাহে লাহে তেওঁলোকে সলনি কৰিব ধৰিছে। এই ধৰণে যেনেকৈ আজি ইলেকশ্যন কমিশ্যনত তেওঁলোকে য'ত চিফ জাষ্টিছৰ অনুমোদন লাগিছিল তেওঁক গুচাই দিয়া হ'ল, তাত হোম মিনিষ্টাৰক সোমাই দিয়া হ'ল। এই ধৰণৰ কথাবিলাক যিবিলাক কৰিছে আৰু তাত আৰু এটা নতুন আইন আনিলে তেওঁলোকে যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যিয়ে কাম নকৰক তেওঁক যাতে কোনো আইনী মেৰ পেছত আনিব নোৱাৰে, তেওঁৰ ওপৰত কোনো ধৰণৰ মোকৰ্দমা নহয়, তাৰ যি ব্যৱস্থা কৰিছে তাৰ মানে চুৰ কৰাৰ আগত তেওঁলোকে চুৰৰ দল এটা তৈয়াৰ কৰি লৈছিল আৰু চুৰ যোনে কৰিব, যাৰ নেতৃত্বত চুৰ হ'ব, তাক যাতে অনাগত দিনত কোনো আইনে ঢুকি নাপায় তাৰ ব্যৱস্থা তেওঁলোকে কৰি লৈছিল। এই কথাবিলাকে সূচায় যে আজি গণতন্ত্ৰ বিঘ্নিত হৈছে, গণতন্ত্ৰ আজি বিপদাপন্ন হৈছে আৰু এই গণতন্ত্ৰক, ভাৰতৰ গণতন্ত্ৰ ৰক্ষাৰ কাৰণে আমি মাৰ বান্ধি থিয় হৈছোঁ আৰু কংগ্ৰেছৰ লগত আজি যেনেকৈ আপোনালোকে দেখিছে এই ধৰণে আৰু অনাগত দিনত বহু হাজাৰ হাজাৰ মানুহ কংগ্ৰেছমুখী হ'ব আৰু 2026 চনত ৰাইজৰ বিপুল সমৰ্থনত পুনৰ দিছপুৰত কংগ্ৰেছ দলে আৰু কংগ্ৰেছৰ মিত্ৰ যিসকল দল থাকিব সকলোৱে লগ লাগি চৰকাৰ গঠন